থৈ আহগৈ মোৰ সন্মুখৰ পৰা ইহঁতক এতিয়াই নে মাকে নেদেখাৰ আগতে দুইজনীকে নি ক'ত পেলাই দিয় নে ক'ৰবাত পুতি থৈ আহ আগৈ তই তুমি এইবোৰ কি কৈছা তুমি নিজে গম পাইছানে কি কৈছা তুমি এইবোৰ হা মই গম পাইছোঁ মই গম নোপোৱাকৈ কৈছোঁ বুলি ভাবিছ নেকি তই কি ভাবিছ তোৰ এই ছোৱালী দুজনী মই একোৱালি ল'ম এজনী নহয় দুজনী বাহ মই মোৰ বংশ গৌৰৱ হিচাপে ল'ৰা বিচাৰিছিলোঁ মোৰ বংশটো আগুৱাই নিবৰ কাৰণে ল'ৰা বিচাৰিছিলোঁ আৰু কি হ'ল এই দুজনী জাবৰ হয় বুজিছ জাবৰ ছোৱালী মানুহৰ কোনো কাম নাই মই বিচাৰিছিলোঁ ল'ৰা আৰু হ'লগৈ ছোৱালী গতিকে যা বুলি কৈছোঁ নহয় ডাষ্টবিনত পেলাই দে নহয় পুতি থৈ আহি সিহঁতক হেৰা হুলস্থুলখন নকৰিবাচোন এইখন হস্পিটেল হয় আপুনি মনে থাকক মই যি ক'ম সেয়াই হ'ব মা তুমি ক'লা বুলিয়ে মই ইহঁতক ডাষ্টবিনত পেলাই থৈ আহিব নোৱাৰোঁ কাৰণ মই ইহঁতৰ দেউতাক নোৱাৰোঁ মা তুমি কেনেকৈ ইমান নিৰ্দয় হ'ব পাৰিলা এই নৱজাত শিশুকেইটাক তুমি মাৰি পেলাবলৈ ক'ব পাৰিলা কেনেকৈ মই এই কাম কেতিয়াও নকৰোঁ মা কেতিয়াও নকৰোঁ কাৰণ ইহঁতৰ গাত মোৰ তেজ আছে ইহঁত মোৰ ছোৱালী ল'ৰা ছোৱালী বুলি কি কথা আছে মই ইহঁতক ডাঙৰ কৰিম মই কেতিয়াও ইহঁতক পেলাই দিব নোৱাৰোঁ মা কি কৰি মোৰ কথা নুশুন তই মোৰ ল'ৰা হয়নে নহয় আজিলৈকে তই মোৰ প্ৰতিটো কথা শুনি আছ এইটো কথা কিয় নুশুন যা বুলি কৈছোঁ যা ভৱিষ্যতলৈ এইজনীক লৈ তোৰ মহা প্ৰব্লেম হ'ব যা বুলি কৈছোঁ নহয় আজি সময় থাকোঁতে এইজনীক পুতি থৈ আগে আৰু মাকক ক'বলৈ কবি যে দুইটা সন্তানেই মৃত্যু হৈছে বুলি নাই মা মই এই কাম কেতিয়াও নকৰোঁ তাৰ বাবে লাগিলে তুমি যিয়েই নকৰা মই মোৰ ছোৱালীকেইজনীক মাৰিব নোৱাৰোঁ সিহঁত মোৰ ছোৱালী মই সিহঁতক ডাঙৰ দীঘল কৰিম মই সিহঁতৰ লগত একো কৰিব নোৱাৰোঁ মা একো কৰিব নোৱাৰোঁ বংশ আগুৱাই নিবৰ কাৰণে ল'ৰা এটা পাব নোৱাৰিলে কিন্তু এই দুজনীকৈ ছোৱালী পালে এই কুলক্ষণীয়ে দুজনীকৈ ছোৱালী পালে শেষ কৰি দিলে মই আৰু ইয়াত ৰৈ থাকিবলৈ নাই মই মোৰ নাতি ল'ৰা আহিব বুলি মই ইয়াত ইমান আগ্ৰহেৰে ৰখি আছিলোঁ হস্পিটেললৈ আহি এতিয়া ইয়াৰ মোৰ কোনো দৰকাৰ নাই মই যাওঁ তহঁতবোৰে কি কৰ থাক তহঁতে কি কৰ কৈ থাক দেউতা দেখিলানে মাৰ কথা এইবোৰ কথা যদি কোনোবাই শুনিলেহেঁতেন কম কথা হ'লেহেঁতেনে বাৰু এনেকৈ বাৰু হস্পিটেলত ক'ব লাগেনে মায়ে কিয় ছোৱালী বেয়া পায় ইমানো ছোৱালীৰ প্ৰতি তেওঁৰ ভাল ভাৱ নাই যে একেবাৰে নৱজাত ছোৱালীকেইজনীক মাৰি পেলাবলৈ বিচাৰিছে সঁচাকৈ মায়ে কি কথা ক'লে বাৰু কিনো কৰিম মাৰ মুখত মতাৰো অধিকাৰ আকৌ আমাৰ নাই নহয় কি কৰিবা বোৱাৰী তোমালোকৰতো দূৰৰে কথা মই নিজৰ মানুহজন হৈয়ে তেওঁৰ ওপৰত কথা ক'ব নোৱাৰোঁ গোটেই ঘৰখনতো মাৰাৰ ওপৰতে কাৰণ সেইখন তেওঁৰ মাকৰ ঘৰ সকলো সা সম্পত্তি তেওঁৰ মাকৰ ঘৰৰ মই একোৱেই মাত মাতিব নোৱাৰোঁ সেইকাৰণেও হ'ব দিয়া দেউতা তুমি আকৌ সেইবোৰ কথা ভাবি এতিয়া দুখ কৰি থাকিব নালাগে ব'লা আমিও ঘৰলৈ যাওঁ নেকি দাদাক মাত এষাৰ লগাই বৌকো মাত এষাৰ লগাই মেলি আমি ঘৰলৈ যাওঁ তুমি ঠিকেই কৈছা ব'লা ভিতৰলৈ গৈ বৌক মাত এষাৰ লগাই আমি ঘৰলৈ যাওঁ মজা লাগে কাৰণেহে মই তোক কিনি দিছোঁ খা মোৰ শুন ভালকৈ খা দেই তুমি যে ভাইটিক পূজাই কিনি দিছা আমাকো কিনি দিয়াচোন কি কৰি তহঁতক মই আজিলৈকে কিবা কিনি দিছোঁ নেকি যা আজি কিনি দিম মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ বুলি কৈছে চকুৰ সন্মুখৰ পৰা আঁতৰ তহঁতক মই ভুজিয়া কিনি খুৱাম তহঁতে মোক কি বুলি ভাবিছ তহঁতে এই বুঢ়ী মাৰক আজিলৈকে চিনি নাপালি নেকি মোৰ ওচৰত ভুজিয়া বিচাৰিছ যা বুলি কৈছোঁ যা কি কৰিবি ভুজিয়া খাই কি কৰিবি তহঁতক মই ভুজিয়া খুৱাম আৰু কিবা কিবি খুৱাম লালমোহন ৰসগোল্লা খুৱাম তহঁতক মই ফুটা কৰি এটাও কিনি নুখুৱাম যা বুলি কৈছোঁ যা আহিবা তুমি আমাক ইমানেই বেয়া পোৱালে তুমি আমাক একো এটা কিনি নিদিয়া ভাইটিক এইফালে যদি বেপাৰী আহিলে বেপাৰীয়ে যি আনে তাকেই কিনি দিয়া আইচক্ৰীম চকলেট ভুজিয়া চানা সকলোবোৰ কিন্তু আমাক আজিলৈকে তুমি একো এটাই নিদিয়া ইমান বেয়ানে আমি বেয়া তহঁতি মোৰ বাবে তহঁতি বেয়া কলংক তহঁতি উচ্চাপি গৈছে মোৰ সন্মুখৰ পৰা তোৰ মাৰ বাপেৰে কাৰণে তহঁতে আজি সেইখন ঘৰত থাকিবলৈ পাইছ নহ'লে তহঁতক কেতিয়াবাই মই এই সংসাৰৰ পৰা বিদায় দিলোহেঁতেন যা মোৰ সন্মুখৰ পৰা মোক বস্তু বিচাৰি আমনি কৰি নাথাকিবি তহঁত মোৰ একো নহয় তহঁত মোৰ নাতি নহয় মোৰ নাতি এটাই এইটো বিপ্লৱ এয়ে মোৰ নাতি তহঁতৰ কোনো কাম নাই যা এইখিনিৰ পৰা তহঁত আইতা বাহঁতকনো কিয় তুমি কিনি নিদিয়া সিহঁতকনো কেলে গালি পাৰি থাকা তুমি মোক ইমান মৰম কৰা বাহঁতক দেখোন একেবাৰে দেখিবই নোৱাৰা কিয় তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে দেই এইজনী কোনো কামৰ নহয় ইহঁত এদিন খাই বেলেগৰ ঘৰলৈ বিয়া হৈ গুচি যাব ইহঁতক খুৱাই বোৱাই একো লাভ নাই ল'ৰা মানুহকহে খুৱাব লাগে সেই ল'ৰা মানুহ সদায় ঘৰতে থাকে বংশ আগুৱাই নিব শুন তুমি এইবোৰ কথা এতিয়া বুজি নাপাবা দেই ব'লা আমি ঘৰলৈ যাওঁ ব'লা আইতা আৰে কি হ'ল তহঁত দুজনী এনেকৈ কান্দি আহিছ যে সেইমাত্ৰ বেপাৰী এটা আহিছিলে চানা বাদাম আনিছিলে
আইতাই ভাইটিক ভুজিয়া কিনি দিছে আৰু আমাক মৰ্টন এটাও নিদিলে মা। ইমানকে খুজিলো একো এটা কিনি নিদিলে। আইতাই আমাক কিয় ইমান বেয়া পায় মা? আইতাই যি লাগে বুলি কৈ তাকেই দিয়ে, কিন্তু আমাক হ'লে একো নিদিয়ে। আমি ইমান বেয়া নে মা? কি মা আমাক একো এটা কিনি নিদিলে। তহঁতক মই আগতেই কৈছো, এই মানুহজনীৰ পৰা তহঁতে আঁতৰত থাকিবি, তহঁতক ভাল নাপায়। তহঁতে কিয় বাৰে বাৰে সেই মানুহজনীৰ ওচৰলৈ গৈ এইবোৰ কৰি থাক কচোন? কিয় খুজি থাক বস্তু? তহঁতক ভাল নাপায় বুলি কোৱা নাই জানো? হা, দেউতাৰে যিখিনি পাৰিছে আনি দিছেই, তহঁতে কিয় সেই মানুহজনীৰ পিছত লাগি থাক? হা, নালাগো বুলি ভাবো মা, কিন্তু ভাইটিক মৰম কৰা দেখিলে ভাবো আমিওতো তেওঁৰ নাতিনি, আমাকো তেওঁ ভাল পাব, সেইকাৰণেহে। মা, দেউতাক কৈছিলানে আমাক মিডিয়াম স্কুলত নাম লগাই দিবলৈ? ভাইটি যে যোনখন স্কুলত পঢ়ে সেইখন স্কুলতে আমিও পঢ়িম। ভাইটিৰ নিচিনাকৈ গাড়ীত যাম, আকৌ আমাক তুমি ধুনীয়াকৈ টিফিন বনাই দিবা। আমি সেইখন স্কুলতে পঢ়িম মা। তুমি দেউতাক কৈছিলানে? অঁ, কৈছিলো। ৰচোন, দেউতাৰে আইতাৰ লগত কথা পাতিম বুলি কৈছে। আইতাৰে আকৌ তহঁতক সেইখন স্কুলত পঢ়ুৱাই নে নপঢ়ুৱাই? আমাৰ কপালত ভাল বস্তুবোৰ একোৱেই নেদেখিলে ভগৱানে। ভাইটিক ইমান ধুনীয়া ডাঙৰ স্কুলখনত পঢ়াইছে আৰু আমাক তাত পঢ়িবলৈ মন গ'লেও পঢ়িবলৈ নিদিয়ে। স্কুলক লৈ তেনেকৈ ভেদভাৱ কৰিব নাপায় নহয় মোৰ গোসাঁনীহঁত। স্কুলেই, য'তে পঢ়িলেও মানুহ ভাল হ'ব, মাত্ৰ মন দি পঢ়িলেই হ'ল। চৰকাৰী স্কুল, প্ৰাইভেট স্কুল এইবিলাক লৈ ভেদভাৱ কৰিব নাপায় নহয়। সকলো স্কুল একেই। নহয়, ভাইটি তেতিয়াহ'লে কিয় গাড়ীত উঠি যায়? কিয় ভাইটিক তেতিয়াহ'লে ইমান ধুনীয়াকৈ টিফিন বনাই দিয়ে খুৰীয়ে? আমি সেইবোৰ নাজানো, আমি সেইখন স্কুলতে পঢ়িম। দেউতাকো কৈয়ে দিছো আমাক সেইখন স্কুলত এবাৰ এডমিশ্যন লগাই দিবলৈ। অঁ, ময়ো কৈ দিছো সেইখনতে পঢ়িম। ভালদৰে পঢ়া শুনা কৰি আমি ডাঙৰ মানুহ হ'ম। ৰচোন, দেউতাৰে কি কৰে বা? আহি লওক তেওঁ। মা, কি হ'ল? মা, মই ভাবিছোঁ ইহঁত দুজনীকো এইবাৰ ইংলিছ মিডিয়ামতে দি দিওঁ। ভালকৈ ইংৰাজীটো ক'ব পাৰিব, ভৱিষ্যতলৈ ভাল হ'ব সিহঁতৰ পঢ়া শুনাৰ ক্ষেত্ৰত। কিয় দৰকাৰ নাই মা? এইখন ঘৰৰ ল'ৰা দীপু দেখোন সেইখন স্কুলতে পঢ়িছে। সি পঢ়িব পাৰে যেতিয়া মোৰ ছোৱালীকেইজনীনো তাত কিয় পঢ়িব নোৱাৰে? কি কৰিব তোৰ এই ছোৱালীকেইজনী সেইখন স্কুলত পঢ়ি? হা, তোৰ ছোৱালী যিমান পঢ়িলেও ডাঙৰ হৈ এখন ঘৰলৈ বিয়া হৈ গৈ লোকৰ ঘৰত ভাত পানী বনাবই লাগিব, ঘৰ সাৰিব লাগিব, চোতাল সাৰিব লাগিব। সেইবোৰ শিকা। দৰকাৰ হ'লে পঢ়াই এৰুৱাই দে। কাম পোৱা নাই আৰু মোৰ টকা গছত লাগিছে ছোৱালী মানুহক মই তাত পঢ়াবলৈ। মা, মই তোমাক বুজাই ভাগৰি কৈছোঁ যে ল'ৰা ছোৱালী বুলি আজিকালি একো কথা নাই, সকলো সমান। তুমি কিয় বুজি নোপোৱা? হা, ভাইটিৰ ল'ৰাটোক তুমি ইমান গুৰুত্ব দিয়া আৰু মোক ছোৱালীকেইজনী তুমি ইমান বেয়া পোৱা। হা, যাৰ বাবে তুমি মোৰ ছোৱালীকেইজনী সকলো ফালৰ পৰাই বঞ্চিত কৰিছা। তুমি নপঢ়া নালাগে, কিন্তু মই পঢ়াম মোৰ ছোৱালীক। মই পঢ়াম, মই ভাল স্কুলত পঢ়াই সিহঁতক ডাঙৰ মানুহ কৰিম। চাই থাকিবা তুমি। তোৰ বাম ফুটনি মাৰিব নালাগে। ক'ৰ পৰা পঢ়াবি তই? হা, যিখন দোকানত তই আছ পাহৰি নাযাবি, সেইখন মোৰ দোকান। সেইখনত তই মাত্ৰ চলাইছহে, বুজিছ? তই সেইখনৰ পৰা টকা খৰচ কৰি এইকেইজনীক তাত পঢ়াব নোৱাৰিবি। ঠিক আছে মা, তুমি যদি সেইখন দোকানত থাকি মোক ইনকাম কৰি পেলাই তুমি ছোৱালীকেইজনী পঢ়াবলৈ নিদিয়া, তেতিয়াহ'লে মই আজিৰ পৰা সেই দোকানত নাথাকোঁ আৰু মই বাহিৰত গৈ কাম কৰিম। মুঠৰ ওপৰত মোৰ ছোৱালীকেইজনীৰ কাৰণে মই যি কৰিব লাগে তাকে কৰিম। সিহঁতৰ সুন্দৰ ভৱিষ্যতৰ বাবে মই যি কৰিব লাগে চব কৰিম। নাথাকোঁ মই আজিৰ পৰা সেইখন দোকানত, বাহিৰত গুচি যাম। যদি তুমি মোৰ ছোৱালীকেইজনী সেইখন স্কুলত নপঠিওৱা, তেতিয়াহ'লে মই এই কাম কৰিবলৈ বাধ্য হ'ম। তোৰ মুখত দেখোন কথা একেবাৰে বৰ ডাঙৰ ফুটিল। ল'ৰাৰ বাপেক হোৱা হ'লে মুখত এইবোৰ কথা ফুটাহেঁতেন দেখিবলৈ ভাল লাগিলহেঁতেন। এই ছোৱালীজনী বাপেক হৈ পেলাই তোৰ মুখত এইবোৰ কথা শুভা নাপায় দেই। হ'ব মা, তুমি মোক আৰু কিমান তিৰস্কাৰ কৰিবা? ছোৱালী বাপেক বুলি কৈ তুমি মোক গোটেই জীৱনটো হাঁহি থাকোঁতেই গ'ল। আৰু মই তোমাৰ কথা মতে সকলোবোৰ কৰি গ'লোঁ, কিন্তু এতিয়া আৰু নহ'ব। এতিয়া মই মোৰ ছোৱালীকেইজনী মুখলৈ চাবই লাগিব। গতিকে মই ইয়াত নাথাকোঁৱেই, বাহিৰত গৈ কাম কৰিম। বাহিৰত গৈ কাম কৰি মই মোৰ ছোৱালীকেইজনীক ভালকৈ পঢ়ুৱামেই। সিহঁতে য'ত পঢ়িব মন কৰিছে সিহঁতক ভাল শিক্ষা দিবৰ বাবে পঢ়ুৱামেই সিহঁতক। ক'ৰবাত কোম্পানীত গৈ দিনৰ দিনটো থিয় হৈ চিকটি গাঁত কৰগৈ, তাৰপিছত জীয়েহঁতক ক'ত পঢ়াই থাকগৈ। ঠিক আছে, মই যি কৰোঁ সেয়া মোৰ কথা, তুমি চিন্তা কৰিব নালাগে। মই চিকিউৰিটি কৰোঁ বা কাৰোবাৰ মেখেলাই দিওঁ, সেয়া মই কৰিম। মোৰ ছোৱালীকেইজনীৰ কাৰণে কৰিম, সিহঁতৰ ভৱিষ্যতৰ বাবে। মিলি জুলি ব'ল, তহঁতে চিন্তা নকৰিবি। তহঁতৰ দেউতাৰ জীয়াই থকালৈকে তহঁতৰ একো অসুবিধা হ'বলৈ নিদিওঁ। তহঁতে সেইখন স্কুলত পঢ়িবলৈ মন কৰিছে নহয়, তহঁতে সেইখন স্কুলত পঢ়িব পাবি। এই দেউতাৰে পঢ়ুৱাব। হ'ব মোৰ গোসাঁনীহঁত, ব'ল এতিয়া। কাম নাই আৰু ইয়াৰ। বাহিৰলৈ যাবহি টকা ঘটিবলৈ, জীয়েকহঁতক ইংলিছ মিডিয়ামত পঢ়াব, সুন্দৰ ভৱিষ্যত বনাব। কি কৰিবি সুন্দৰ ভৱিষ্যত বনাই? লোকৰ ঘৰলৈ গৈ চৰু বাচন মাজিব লাগিব, কেঁচুৱাৰ মাৰ খাব লাগিব। কাম নাই এইবোৰক পঢ়ুৱাই। সি এইবোৰ কৰি সি নিজকে শেষ কৰিব বিচাৰিছেহি।
শেষ কৰি পেলালে, মোৰ ল'ৰাটোক শেষ কৰি পেলালে। অ' বৰমা, সকলোবোৰ ঘৰলৈ গ'লে গাঁৱৰ বুঢ়া মেঠাসকল আছে, তেওঁলোকে শেষ কৃত্য সম্পূৰ্ণ কৰি আহিব। ব'লক, আপুনি ঘৰলৈ ব'লক। মোৰ ল'ৰাটো খাই পেলালে এইকেইজনীয়ে, এই কুলক্ষণীকেইজনী জন্ম হৈ মোৰ ল'ৰাটোৰ মূৰটো চুবাই পেলালে। সিহঁতক ভাল স্কুলত পঢ়াবৰ কাৰণে সি বাহিৰত কাম কৰিবলৈ যাবলৈ ওলাইছিল, যাৰ বাবে তাৰ এক্সিডেণ্ট হৈ এয়া গতি হ'ল। পৃথিৱীৰ পৰা সি চিৰ বিদায় মাগিলে। এইকেইজনীক মই সুদাই নেৰো, মই সিহঁতক ভাল কৰি দিম মই। সিহঁতে মোৰ ল'ৰাটোৰ মূৰটো খালে। বৰমা, দাদাৰ এক্সিডেণ্টটো কোনেও কৰোঁ বুলিতো কৰা নাই, কি কৰিব আৰু, ভগৱানে ভাগ্যত এয়াকে লিখিছিলে। দাদাৰ মৃত্যু এনেকৈয়ে আছিলে। এতিয়া কাৰোবাক দুখ দি জানো কিবা লাভ আছে? একো লাভ নাই। ব'লক, ঘৰলৈ ব'লক। আছে দুখ দি। মোৰো দুজনী জন্ম নোহোৱা হ'লে আজি মোৰ ল'ৰাটো এয়া অৱস্থা নহয় হয়। ইহঁত দুজনী জন্ম হৈ মোৰ ল'ৰাটো মূৰটো চুবালে। সিহঁতৰ কাৰণে মোৰ ল'ৰাটো বাহিৰলৈ যাবলৈ ওলাই লৈ এক্সিডেণ্ট হ'লগৈ। সি যদি বাহিৰলৈ যাবলৈ নোলালেহেঁতেন, তেতিয়াহ'লে সি আজি আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। মোৰ ল'ৰাটো খাই পেলালি তহঁতকেইজনী লগ লাগি, হা? এতিয়া কান্দি দেখুৱাবলৈ আহিছ, হা? কাক দেখুৱাই কান্দিবলৈ আহিছ? তহঁতৰ দৰে কুলক্ষণী দুজনী জন্ম হৈ লৈ ল'ৰাটো শেষ কৰি পেলালি। তহঁত দুজনী মই হেতিয়াই মাৰি পেলাবলৈ মন গৈছে। তহঁত দুজনী কিয় জন্ম হৈছিলি, হা? মা, আপুনি এইবোৰ কি কৰিছে? এই সময়কণত আপুনি আমাক এনেকৈ ক'বলৈ আহিছে? আপুনি বুজা নাই নেকি? আমাৰ অন্তৰত এতিয়া কি হৈ আছে? আপুনি কিয় এনেকৈ আবুল ডাবুল কথাবোৰ কৈছে মা? চুপ থাক, তয়ে আচল জটপুতৰ ঘাই। তই যদি আজি সেই কুলক্ষণী দুজনী জন্ম নিদি ল'ৰা দুটা জন্ম দিলিহেঁতেন, এইবোৰ হ'বলৈ নাপালেহেঁতেন। তয়ে সকলো শেষ কৰিলি। সেই পাপী দুজনী পাই লৈ তই গোটেইখন শেষ কৰি পেলালি। মোৰ ল'ৰাটো খাই পেলালি তহঁতে, খাই পেলালি। খুৱাম তহঁতক এতিয়া ভাত ভাল কৰি, তহঁতক মই খুৱাম। আইতা, আমাক তুমি ইমানে বেয়া পোৱা নে যে আমাক তুমি পাপী বুলি কৈছা? ছোৱালী হোৱাটো কি পাপ নেকি? আমি আমাৰ দেউতাৰ মৃত্যু হোৱাটো কেতিয়াও বিচৰা নাছিলো আইতা। তুমি কিয় আমাক দোষাৰোপ কৰিছা? চুপ, একদম চুপ। ভাল স্কুলত পঢ়ে, ছোৱালী মানুহ হৈ ভাল স্কুলত পঢ়ি সিহঁতে একেবাৰে চাকৰি কৰিব। তহঁতে যিমান পঢ়া শুনা কৰিলেও লোকৰ ঘৰত গৈ কেৰাহী বাচন ধুই ভাত পানী বনাই খুৱাব লাগিব, বুজিছ? তহঁতৰ একো কাম নাই। তহঁত দুজনী জন্ম হৈয়ে মোৰ ল'ৰাটো শেষ কৰি পেলালি মুঠতে। তহঁত দুজনীক মই চাবলৈ মন নাই তহঁতৰ মুখখন। তহঁত দুজনী কুলক্ষণী। তহঁতে এই ঘৰখনৰ কাৰণে কুলক্ষণী। শেষ কৰি পেলালি তহঁতে মোৰ ল'ৰাটো। তহঁতকো মই সুখাৰে ভাত খাবলৈ নিদিওঁ ৰ। ধ্বংস কৰি পেলালে মোৰ ল'ৰাটো। এই কুলক্ষণীকেইজনী এইকেইজনীয়ে মোৰ ল'ৰাটো শেষ কৰি পেলালে। আইতা, আমাক কিয় ইমান বেয়া পায় মা? আমাৰ কাৰণে দেউতাৰ মৃত্যু হৈছে বুলি কৈছে দেখিছানে? আমি জানো দেউতাৰ যোৱা গাড়ীখনত এক্সিডেণ্ট কৰাই দিছো, কোৱাচোন মা? মিনি, নাকান্দিবি। আইতাৰৰ কথা জানই নহয়, আগৰ পৰাই তহঁত দুজনীক দেখিব নোৱাৰে। তহঁত ছোৱালী হোৱাৰ বাবে আইতাৰৰ খং, যাৰ বাবে আজি দেউতাৰ এক্সিডেণ্টটোৰ কাৰণে তহঁতকে তেওঁ দুখিছে। কিয় মানুহজনীয়ে ছোৱালীক বেয়া পাই নাজানো। তহঁত দুজনী ছোৱালী হোৱাৰ বাবে মানুহজনী তেতিয়াৰ পৰাই মোক দেখিব নোৱাৰা হ'ল। আৰু এতিয়া মানুহজনৰ মৃত্যুৰ বাবে তহঁত দুজনীকে দায়ী কৰিছে। তহঁতে চিন্তা নকৰিবি। আইতাৰে তহঁতকো এদিন মৰম কৰিব, তহঁতকো মৰম কৰিব। মা, কি হ'ল? কিয় তুমি আমাক সকলোকে মাতিছা এনেকৈ? এটা দৰকাৰী কথাৰ কাৰণে মাতিছো। অঞ্জলি, তই এতিয়াৰ পৰা এইখন ঘৰত থাকিব নোৱাৰিবি। মোৰ ল'ৰাটো যেতিয়া তহঁতে ধ্বংস কৰিলিয়ে, তই দুজনীকৈ ছোৱালী পাই মোৰ ল'ৰাটোৰ জীৱনটো শেষ কৰি পেলালি কুলক্ষণী। গতিকে তোৰ দৰে কুলক্ষণী এজনী এইখন ঘৰত ৰাখি মই পুহি থাকিব নোৱাৰো। মা, আপুনি এইবোৰ কি কৈছে? মই এইখন ঘৰত থাকিবলৈ নাপাম মানে? এইখনতো মোৰো ঘৰ, মোৰ মানুহজনৰ ঘৰ, মোৰ ছোৱালী যোগীজনীৰ ঘৰ। গতিকে মই এইখন ঘৰৰ পৰা কলৈ যাম মা? মা, বৌ কলৈ গুচি যাব? তুমি আকৌ এইবোৰ কি কথা কৈছা? তই মনে মনে থাক শুনি। এইজনী হৈ গালি কৰাটো কোনো দৰকাৰ নাই। মুঠৰ ওপৰত এইজনী এইখন ঘৰত থাকিব নোৱাৰে। নিজৰ ভাগত যিখিনি পাওঁ ভগাই দি দিম। কাইলৈ মই মানুহ মাতিছো, সকলোকে মাতি তহঁতৰ ভাগটো দি দিম। কিন্তু তহঁতে 3 ভাগৰ এভাগে পাবি, বুজিছ? তহঁতে মাৰে জীয়েৰে জুপি এটা বনাই থাকগৈ, তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু মোৰ ঘৰত তহঁতে একেখন ঘৰতে থাকিব নোৱাৰো। মোৰ ল'ৰাটো মাৰি তহঁতক এতিয়া মই ইয়াত বহুৱাই খুৱাব নোৱাৰো। তহঁতে যি কৰি খাই থাকগৈ, কিন্তু মোৰ লগত থাকিব নোৱাৰো। এয়া মোৰ শেষ সিদ্ধান্ত।
সেই কথাটো ভাল নহ'ব নেকি? এই সৰু ছোৱালীকেইজনীৰ সৈতেনো অকলে কেনেকৈ কি কৰি খাব? আপুনি মনে মনে থাকক, যি কৰি খাই থাকক, তাত ক'বলগীয়া মোৰ একো নাই। কিন্তু এইখন ঘৰত থাকিব নোৱাৰে বুলি কৈছো, নোৱাৰে। কথা সিমানতে শেষ। মা, আপুনি কিয় আমাৰ লগত এনেকুৱা কৰিছে? মোৰ ছোৱালীকেইজনীকতো আপুনি সৰুৰ পৰা ভাল চকুৰে চায়ে নাপালে। মোৰ লগততো আপুনি ভাল ব্যৱহাৰ কৰিয়ে নাপালে। আৰু এতিয়া আমাক এইখন ঘৰৰ পৰা উলিয়াই দিব খুজিছে। মই অকলশৰীয়া মানুহজনী কি কৰিম? কেনেকৈ ছোৱালীকেইজনীক ডাঙৰ কৰিম? কেনেকৈ সিহঁতক পঢ়ুৱাম? আপুনি এনেকুৱা নকৰিব মা। মই আপোনাক কামো কৰিছো। এখেতে এইবোৰ দেখি মনত বৰ দুখ পাব। তেখেতে এইবোৰ দেখি মনত বৰ দুখ পাব। আপুনি আমাক এইখন ঘৰৰ পৰা আঁতৰাই নপঠাব মা। একদম চুপ। ল'ৰা এটা পাব নোৱাৰিলি, ছোৱালীকে পালি দুজনী। এই দুজনী পাই লৈ কুলক্ষণীয়া হ'ল। এই মোৰ ল'ৰাটো ধ্বংস কৰিলে। তোৰ আকৌ এইখন ঘৰত থাকিবলৈ সুবিধা লাগে তোক, হা? মা, আপুনি মোক যি কয় কওক, আপত্তি নাই। কিন্তু এইখন ঘৰৰ পৰা খেদি নপঠাব। মই কি কৰি কেনেকৈ ছোৱালীকেইজনীক ডাঙৰ কৰিম, কেনেকৈ পঢ়ুৱাম? সিহঁতক লৈ মোৰ বহুত সপোন মা। আপুনি মোক এনেকৈ ঘৰৰ পৰা খেদি নিদিব। চুপ থাক। মই ইতিমধ্যে সিহঁতক লৈ পেলালো। তোৰ জীয়েৰেহঁতে পঢ়া শুনা কৰি কিডাল কৰিব, হা? একোডাল কৰিব নোৱাৰে। গতিকে তই সিহঁতক পঢ়ুৱাবলৈ কোনো দৰকাৰ নাই। যি কৰ কৰি থাকগৈ। সেইখন ঘৰত থাকি নহয়, ভাগৰখিনি পাবি নহয় সম্পত্তি। সেইখিনিয়ে যি কৰ কৰগৈ। তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু মা, কোনো কিন্তু নাই। মা, কথাবোৰ বৰ এটা ভাল নহ'ল নেকি? তুমি মনে মনে থাকা সৰু বোৱাৰী। তোমাক মই একো সোধা নাই। তুমি এইখন ঘৰত থাকিবলৈ পাইছা, সেয়াই যথেষ্ট। মই যি ক'ম এইখন ঘৰত সেয়াই শেষ সিদ্ধান্ত হ'ব। বেচেৰী অঞ্জলি, গিৰিয়েক ঢুকোৱাৰ পাছত তাই যেন পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ'ল। তাই দুজনী ছোৱালী পোৱাৰ বাবেই শাহুৱেকে তাইক একেবাৰে দেখিব নোৱাৰা হৈ থাকিল। তাৰ পিছতে গিৰিয়েকৰ মৃত্যুৱে তাইৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে। শাহুৱেকে ঘৰৰ পৰা উলিয়াই দিলে আৰু নামত মাটি বাৰী অকণমান দিলে। আৰু সেই ঠাইকণতে এটা ঘৰ বনাই ছোৱালীকেইজনীকে বুকুত বান্ধি তাই তেনেদৰে দিন পাৰ কৰিবলৈ ধৰিলে। এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। মিলি, জুলি, ক'ত আছ তহঁতে? চাওঁ এফালে আছোন। অ' মা, আহিলা? ইমান সময় কৰিলা যে, কিয়? ইয়াই, হোটেলত কাষ্টমাৰ বহুত দেৰিলৈকে আহি থাকে নহয়। বাচন বৰ্তন সকলোবোৰ ধুই পেলাই আজৰি হোৱাৰ পিছতে আহিব পাৰোঁ। অ' মা, তোমাৰ বহুত কষ্ট হৈছে নহয়নে? তুমি আমাৰ বাবে বহুত কষ্ট কৰিবলগীয়া হৈছে। দেউতা থকা হ'লে হয়তো আজি তোমাৰ ইমান কষ্ট নহ'লে হয়। আমাৰ বাবে তুমি মাও দেউতাও। মা, তুমি আমাৰ বাবে চুপাৰ মম। তুমি আমাৰ বাবে সকলো কৰিছা। ইমান কষ্ট কৰি তুমি আমাক ডাঙৰ কৰিছা। আৰু এতিয়া লোকৰ হোটেলত তুমি কাম কৰিবলগীয়া হৈছে আমাৰ বাবে। কৰিব লাগিবতোন। কৰ্ম নকৰিলে ক'ৰ পৰা খাবলৈ পাবি? তহঁতৰ কাৰণে নকৰিলোঁ কাৰ কাৰণে কৰিম? তহঁতে চিন্তা নকৰিবি। এইবছৰ মই তহঁতৰ মন পচন্দৰ স্কুলখনত নামভৰ্তি কৰিব নোৱাৰিলোঁ। কিন্তু তহঁতক কথা দিছোঁ, অহা বছৰলৈ মই তহঁতক সেইখন স্কুলতে নাম লগাই দিম, যিখন স্কুলত ভাইটিও পঢ়ে। তহঁতক মই ভাল মানুহ বনাম, ডাঙৰ মানুহ কৰিম। তহঁতে ভালদৰে পঢ়ি শুনি তহঁতে নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগিব। তহঁতে ভালদৰে পঢ়া শুনা কৰিবিনে? মোৰ কষ্টখিনি তহঁতে সাৰ্থক কৰিবিনে? কৰিম মা। হ'ব দে, মই মুখ হাতকেইটা ধুই লৈ ভাত পানী দাঙোগৈ। তহঁত দুজনী পঢ়াত বহ কৰিছা। হ'ব মা। পিছে তহঁত দুজনীলৈ আজি মই চিঙৰা আনিছোঁ নহয়। মই ভৰি হাতকেইটা ধুই মেলি আহি লওঁ ৰ। চাহ অকণ বনাই আটাইকেইজনী মিলি খাই লওঁ। তাৰপিছত তহঁত পঢ়াত লাগিবি, মই ভাতত লাগিম। হ'ব মা। মায়ে আমাৰ কাৰণে কিমান কষ্ট কৰিছে দেখিছনে? বৰ বেয়া লাগে মালৈ। লোকৰ হোটেলত কাম কৰি লোকৰ খোৱা বাচন ধুব লাগে, লোকৰ জোঠা চুব লাগে। আমাৰ কাৰণে মায়ে বহুত কষ্ট কৰিবলগীয়া হৈছে অ'। মায়ে আমাৰ কাৰণে ইমান কষ্ট কৰিছে, আমিও মাৰ কাৰণে ভালদৰে পঢ়া শুনা কৰিবই লাগিব দেই। জাননে জুলি, কালি আমাৰ লগৰ যে জিমি, তাই কৈছে বোলে আমাৰ মা বোলে কাম কৰা পায়। সেইকাৰণে সিহঁতে আমাৰ লগত থাকিবলৈ হেনো লাজ পায়। নাথাকিলে নাই, আমি দুজনী আছোঁ যেতিয়া ইজনী সিজনী লগৰী, আমাক বেলেগ লগৰী প্ৰয়োজন নাই। হয় নাই কচোন? ময়ো সিদিনাখনি যদুক কোৱা শুনিছোঁ নহয়। আমাৰ মায়ে বোলে হোটেলত কাম কৰে কাৰণে সিহঁতে আমাৰ লগত খেলিবলৈ বেয়া পায়, আমাৰ লগত বন্ধুত্ব নগঢ়ে। নগঢ়িলে নগঢ়ক, সিহঁতে বেয়া পালে পাওক। কিন্তু আমি সিহঁতৰ কথাত মাথা মাৰি থাকি একো লাভ নাই। যোনে যি কৈ থাকক, কোনেও আমাক নোখোৱাই নহয়। তই ঠিকেই কৈছ। বল মায়ে চাহ বনাইছে চাগৈ। চিঙৰা আৰু চাহ খাই ভালদৰে পঢ়োগৈ। দেখি মিনতি চাচোন, অঞ্জলীয়ে ইমান কষ্ট কৰিবলগীয়া হৈছে গিৰিয়েক ঢুকোৱাৰ পাছত।
শাহুৱেকে কেনেকৈ ঘৰৰ পৰা উলিয়াই দিলে চাচোন। আৰু ছোৱালীকেইজনীকে বুকুতে বান্ধি পেলাই তাই কিমান কষ্ট কৰিছে দেখিছেনে। খেতি বাতি অকলে অকলে কৰে আৰু সেই হোটেলতো কাম কৰিছে। ছোৱালীকেইজনীক পঢ়ুৱাবলৈকে তাই ইমানখিনি কষ্ট কৰিছে হেও। গিয়েকটো মৰাৰ পিছত সঁচাকৈও মানুহবিলাকৰ মানে এই মাইকী মানুহবিলাকৰ দুখে দুদশাই একেবাৰে নধৰা হৈ পৰে অ'। হয় দিয়া বৌতি, তুমি ঠিকেই কৈছা। দেখি বেয়াই লাগিছে অঞ্জলীজনীলৈ। তাই ইমান কষ্ট কৰিছে। ছোৱালীকেইজনীকো মিডিয়াম স্কুলত দিলে নহয় আজিকালি। বৰ ভাল নম্বৰ পাই পাছ কৰিছে বোলে পাই। হওক তেওঁ মাকৰ কষ্টবিলাক সিহঁতে যেন সাৰ্থক কৰে। এই আইতাকে আকৌ সেই ছোৱালীজনী দেখিবই নোৱাৰে নহয়। এই সৰুটো পিতেকটোক আকৌ বৰ ভাল পায়, একেবাৰে আলাস আৰু কৰি ৰাখে নহয়। তাই একেবাৰে সেইটো সোণৰ একেবাৰে চপৰা বুলি ভাবে। আৰু ছোৱালীজনীক সেই মানুহৰ গুৰু বুলি ভাবে নেকি ঠিক নাই। এনেকুৱা কৰিব নাপায় আকৌ আজিৰ যুগত পায়। ল'ৰা ছোৱালী সকলো সমান। এতিয়া কোৱা শুনিছোঁ কালি সেই কিবা পৰীক্ষাৰ ৰিজাল্ট দিছে বোলে, ল'ৰাটোৱে বোলে যিখনহে নম্বৰ পাইছে, কিন্তু ইহঁত দুজনী বোলে একেবাৰে স্কুলৰ ভিতৰতে একেবাৰে সেই 28 নম্বৰ পাইছে। হয় নেকি? বৰ ভাল কথা, বৰ ভাল কথা। ভগৱানে ইহঁতক আৰু মংগল কৰক। মাকৰ কষ্টখিনি যাতে সিহঁতে বুজি পায়, সিহঁতে ভালদৰে পঢ়া শুনা কৰি মাকৰ লগতে আমাৰ গাঁওখনলৈও গৌৰৱ কঢ়িয়াই আনে। হয় দিয়া। অ' অঞ্জলি লাগিছনে? বৌতি আৰু মিনতি দেখোন। দুইজনী আহি এইখিনি ৰৈ আছেহি, মই গমেই নাপাওঁ। এয়া অলপ পানী সিঁচি আছোঁ, পথাৰত পানীয়ে নাই নহয়। পথাৰলৈ আহিছিলোঁ আমাৰো। এইটোক দেখি পেলাই আগবাঢ়ি আহিলোঁ মাত এষাৰ দি থৈ যাওঁ বুলি। ছোৱালীকেইজনী ঠিকে আছে নহয়? আছে। সিহঁতক মিডিয়াম স্কুলত নামভৰ্তি কৰি দিলোঁ নহয়। সিহঁতৰ প্ৰথম পৰীক্ষাটোতে দুইজনীয়ে বৰ ধুনীয়া নম্বৰ পাইছে অ'। গম পাইছোঁ নব, মিলি আৰু জুলিয়ে বহুত ভাল নম্বৰ পাইছে বোলে এইবাৰ। তুমি কৰা কষ্টৰ কাৰণে সিহঁত দুজনী আজি এই সফলতাখিনি দেখিছে। সিহঁতে ভৱিষ্যতলৈ এটা ভাল নাম কৰিব। তুমি সিহঁতক আগুৱাই নিয়া। তোমালোকেতো সকলোবোৰ জানাই। অকলশৰীয়া মাকজনী যিমান পাৰিছোঁ কৰি দিছোঁ আৰু। ৰাতিপুৱা নিজৰ ঘৰৰ কামত লাগোঁ, পথাৰৰ কামত লাগোঁ। ভাতে পানীয়ে বনাই সিহঁতক স্কুললৈ পঠিয়াই হোটেললৈ যাওঁ। হোটেলৰ পৰা ৰাতি 8-9টাত সোমাওঁহি। কেনেকৈ যে দিনবোৰ পাৰ কৰিছোঁ সেয়া একমাত্ৰ মইহে গম পাইছোঁ। ছোৱালীকেইজনীক ভাল মানুহ কৰাৰ স্বাৰ্থতে মই নিজৰ দেহাটোক কষ্ট দিছোঁ। নাজানো আৰু ভগৱানে কিমান চকু মেলি চায়। কৰিব ভগৱানে কিবা কৰিব। আৰে ভগৱানে কেতিয়াও কষ্ট কৰা মানুহক বিমুখ নকৰে। এদিন নহয় এদিন সিহঁত দুজনী সফলতা কঢ়িয়াই আনিবই। তাকে ভাবিয়েইতো জীয়াই আছোঁ সিহঁত দুজনীৰ বাবেই। নহ'লেতো সিহঁত দুজনী মোৰ বাহিৰে মৰম কৰা মানুহেই নাই। আইতাকেতো ছোৱালী মানুহ কাৰণে সিহঁতক দেখিবই নোৱাৰে। চকুৰ কুটা দাঁতৰ সুৰ সিহঁত দুজনী আইতাকৰ বাবে। কিয় যে এনেকুৱা কৰিলে মই ভাবিয়েই নাপালোঁ। মানুহজন ঢুকোৱাৰ পাছত সিহঁতে মোক আৰু আলৈ আথনি কৰিলে। দেউতাৰতো একো কামেই নাই। মায়ে যি ক'ব ঘৰখনৰ সকলোৱে মানিবই লাগিব। ভাইটিয়েও একো ক'ব নোৱাৰে। কৈনো কি পাব? মাৰ কথা মতেইতো সকলোবোৰ হ'ব। সেয়েহে সিহঁতৰ হাতলৈ মুখলৈ চব বন্ধ কৰি দিছোঁ। নিজে যি পাৰিছোঁ কৰিছোঁ আৰু কৰি যাম। সঁচাকৈ দেই, এই মানুহজনী ইমান নিৰ্দয়া কেনেকৈ হ'ব পাৰে? ল'ৰাটো ঢুকোৱাৰ পাছত ছোৱালীজনীৰ সৈতে তোক এনেকৈ অকলশৰে কেনেকৈ এৰি দিব পাৰে? ইমান দয়া মমতা নাইকিয়া হ'লনে? নক'ব আৰু। কি কৰিম, ভগৱানে যি লিখিছে সেয়াতো হ'বই। সেইকাৰণে সেইবোৰ ভাবিবলৈ বাদ দিছোঁ। এতিয়া কৰ্মত মন দিছোঁ। পথাৰৰ কামৰ পৰা আজৰি হ'লে আকৌ হোটেললৈ যাব লাগিব। সেইবিলাককে কৰি ছোৱালীকেইজনীক ভালদৰে পঢ়ুৱাই শুনুৱাই যদি মই কিবা এটা কৰিব পাৰোঁ, তেতিয়া মোৰ জীৱনত ধন্য হ'ম বুলি মই ভাবিম। মই সেই মানুহগৰাকীক দেখুৱাই দিম যে ছোৱালী হ'লেও সিহঁত কেতিয়াও বুজা নহয়। সিহঁতেও যে কিবা এটা কৰিব পাৰে সেয়া মই দেখুৱাই দিম। আপুনি ঠিকেই কৈছে। আপুনি যিমান কষ্ট কৰিছে, মিলি আৰু জুলিয়েও বহুত কষ্ট কৰিছে। সিহঁতে পঢ়া শুনাত বৰ ধুনীয়া নম্বৰ পাইছে। ভগৱানে সিহঁতৰ সহায় কৰক। সিহঁতে ভালদৰে পঢ়া শুনা কৰি কিবা এটা যেন কৰিব পাৰে, তাকেই আমিও কামনা কৰোঁ ৰ'ব। এতিয়া আমি গৈ থাকোঁ দে। তলাক। ঠিক আছে। এনেদৰে অঞ্জলীয়ে ছোৱালীকেইজনীক লৈ বহুত কষ্ট কৰিবলৈ ধৰিলে। আগবেলা দিনত ঘৰৰ পথাৰত কাম কৰে আৰু পাছবেলা হোটেলত কাম কৰে। এনেদৰে ছোৱালীকেইজনীক পঢ়ুৱাই আগুৱাই নিবলৈ ধৰিলে। বৰষুণো আহিল। ভালেই হ'ল, মাটিকণত পানী অকণ প্ৰয়োজন হৈয়ে আছিলে। মা, বৰষুণ আহিলে। বৰষুণত তিতি তিতি কাম কৰি থাকিব নালাগে। কুচিয়া ঘৰলৈ, সময়ো হ'ল, হোটেললৈ যাব সময় হ'ল। গৈছোঁ আৰু অকণমান আছে। আমাৰ দৰে মানুহে ৰ'দ বৰষুণৰ কথা ভাবিলে কি হ'ব? ৰ'দ বৰষুণ নেওচি কষ্ট কৰিলেহে ফল পাম। গৈছোঁ দে, তহঁতে ভাতকেইটা খাচোন উলিয়াই। এৰা শুনিছনে? ক'ত আছা? কি হ'ল? ভালে এনেকৈ চিঞৰি আহিছে। কি ক'ত গ'ল? ভাত খাবলৈ দি থৈছোঁ। কালি ৰাতি আহি পেলাই ভাত নাখালেহি যে। ক'ৰ পৰা খাব? হা? মদ সোপা গিলি আহি ভাত খাব পাৰিলেহে খাব। হ'ব দিয়ক, আপুনি অলপ ল'ৰাটোক বেছিয়ে গালি পাৰে। মাক দেউতাক নোহোৱা ল'ৰাটোক আপুনি কেনেকৈ মৰম কৰিব লাগে সেইটো আজিলৈকে নিশিকিলে। হ'ব, তুমি মোক শিকাব নালাগে।
ইমানখিনি কৰাৰ পাছতো তুমি তাক ল'ৰা কাৰণে ইমান মূৰৰ ওপৰত উঠাই লৈছা আৰু কি কৰিবলৈ বাকী আছে সি মদ ভাং খাই আমাৰ নাম কাটিছে মাক দেউতাক খালটো এক্সিডেণ্ট হৈ দুয়োটা ঢুকাল আৰু এতিয়া এই কলক গ্ৰহটো আমি ডিঙিত ওলমাই ল'বলগীয়া হৈছে ভাল হ'লে ভালেই আছিল কিন্তু বাটে ঘাটে ছোৱালী জোকাই তলকৈ ঘূৰি ফুৰা বাহিৰে সি কি কৰিবলৈ শিকিলে হা ডেকা ল'ৰা অকণমান কৰিবই আৰু আপুনিনো কিয় ইমান খং কৰি থাকে অ' কথা ক'বলৈ আহিছা ডেকা ল'ৰা অকণমান কৰিব হা ঐ বুঢ়ী মোক টকা 200 দে কালি নিছিলিহে শুন তোক আকৌ আজি কেলে দৰকাৰ হ'ল মই কি কাৰণে খুজিছোঁ সেইটো মোৰ কথা মোক লাগে বুলি কৈছোঁ দে কথা সিমানেই তোৰ অলপ জোখতকৈ বেছি হৈছে তোৰ মদ খাবলৈ টকা লাগে হা নিজে ইনকাম কৰি নাখাওঁ কিয় হা পঢ়া শুনাৰ নামত 420 কৰিলি একে লগৰ সেই ছোৱালী দুজনী সিহঁতে কষ্ট কৰি আছে সিহঁতি চাকৰিৰ কাৰণে লাগি আছে আৰু তই কি কৰিছ হা তই মদ খাই যোৱা খেলি তই ৰাস্তা ঘাটে ছোৱালী জোকাই ফুৰিছ ঐ বুঢ়া জোখতকৈ বেছি কথা নকবি এই সহায় সম্পত্তি সকলোবোৰতো এদিন মোৰেই হ'ব এতিয়া বেছি দিন গম পাই যাবি বেছি তহঁত দুটাক বৃদ্ধাশ্ৰমত থৈ আহিমগৈ অ' শুন তই এইবোৰ কি কথা কৈছ নাপায় নহয় মা দেউতা ঢুকোৱাৰ পাছৰ পৰা তোক আমি একেবাৰে নিজৰ সন্তানতে ডাঙৰ কৰিছোঁ এনেকৈ ক'ব নাপায় নহয় শুন মই হ'ব নাজানো মই বিচৰা মতে টকা পাব লাগিব কথা সিমানেই মই এতিয়া এফালৰ পৰা আহোঁগৈ উভতি আহি মোক টকা লাগিব কিন্তু সন্ধিয়া আগত টকা নাপাবলৈ হ'লে মই কি অৱস্থা কৰিম সেই কথা তোমালোকে ভালদৰে জানা কিন্তু কৈ দিছোঁ ভাল হৈছে আৰু অলপ মূৰৰ ওপৰত উঠাই লোৱা আৰু কি দেখিবলৈ বাকী আছে এইখন ঘৰত হা ইমান মৰম কৰাৰ পাছতো সি মোক এনেকুৱাহে ব্যৱহাৰ কৰিলে সঁচাকৈ ই অলপ বেছি হৈছে হ'লেও ভাল হ'ব দিয়ক আপুনি বৰকৈ কৈ নাথাকিবচোন সি বেয়া পায় নহয় ভিতৰলৈ সোমাই আহা চোৱাহিচোন আমাক হে ভগৱান তহঁতক আজি এইটো ৰূপত দেখি মই কিমান সুখ পাইছোঁ সেয়া মই ভাষাৰে বুজাব নোৱাৰো তহঁতে মোৰ জীৱন ধন্য কৰি দিলি অ' মা এয়া কেৱল তোমাৰ বাবে সম্ভৱ হ'ল মা আমাক আইতাই পুতি থবলৈ কৈছিল জন্মতে কিন্তু তুমি আমাক ছোৱালীৰ কাৰণে বুজা বুলি নাভাবি আমাৰ বাবে ইমানখিনি কষ্ট কৰিলা যাৰ বাবে আজি আমি এইখিনি পালোহি মা তোমাক এতিয়াৰ পৰা আৰু কষ্ট পাবলৈ নিদিওঁ মা অ' মা তোমাক আৰু কেতিয়াও কষ্ট পাবলৈ নিদিওঁ তোমাৰ বাবে আমি এই পৰ্যায় পাইছোহি তোমাৰ আশীৰ্বাদত মা তোমাৰ কষ্টৰ বলত গতিকে তোমাক আৰু এতিয়া আমি কেতিয়াও কষ্ট কৰিবলৈ নিদিওঁ তুমি সদায় সুখী হৈ থাকিবা মা সদায় হওক তেওঁ এতিয়া অন্ততঃ সমাজৰ কিছুমান মানুহে বুজি পাব যে ছোৱালী মানুহ কেতিয়াও বুজা নহয় ল'ৰা ছোৱালী সকলো সমান অ' মা কিয় জানো এচামে বুজি নাপায় ল'ৰা আৰু ছোৱালীৰ মাজত ভেদভাৱ কৰে পৰহি দেখোন গম পালাই আইতাই বোলে মৰম কৰি ডাঙৰ কৰা ল'ৰাটোৱে আইতাৰ গাত বোলে হাত তুলিলে তাকেহে বৰ মৰম কৰিছিল নহয় ল'ৰা সন্তান বুলি একেবাৰে মূৰৰ ওপৰত উঠাই লৈছিল এতিয়া গোটেই ঘৰখন ধ্বংস কৰি পেলাইছে সি যি কৰে কৰক মা এই মানুহজনীৰ কথা মোক শুনিবলৈ মন নাযায় ব'লা মা এতিয়া আমি ঘৰলৈ যাওঁ ব'লা আজিৰ পৰা আমি এটা নতুন পৰিচয় পালোঁ কেৱল তোমাৰ বাবে আপুনি ইয়াত আইজনী ছোৱালী দুজনী ভাল খবৰটো পাই মই ৰৈ থাকিব নোৱাৰিলো সেইকাৰণে বাহিৰে ইয়ালৈকে গুচি আহিলো ককা তুমি আশীৰ্বাদ কৰিছিলা নহয় আমি ভাল মানুহ হ'বলৈ চোৱা আমি ভাল মানুহ হ'লো চোৱা ককা আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা হ'লো মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছিল তহঁতে কৰি দেখুৱালি এতিয়া অন্ততঃ কিছুমান মানুহে বুজি পালে যে ছোৱালী মানুহ কেতিয়াও বুজা নহয় অ' ককা নাজানো আৰু কিছুমান মানুহে এই কথাটোকে বুজি পাইছে নে নাই পোৱা এতিয়া অন্ততঃ আমাক দেখি ছোৱালী মানুহ জন্ম হ'লে কেতিয়াও কোনেও চাগে পুতি থোৱা বুলি ক'বলৈ নাযায় তহঁতে ঠিকেই কৈছ আইহঁত তহঁতে মোক যিমান ক তহঁতৰ লগত মই বহুত বেছি অন্যায় কৰিলোঁ যাৰ ফল আজি মই ভুগিছোঁ তহঁতক ছোৱালীৰ কাৰণে মই বুজা বুলি ভাবি ল'ৰা সন্তানক মই বেছি মৰম দিছিলোঁ গুৰুত্ব দিছিলোঁ আৰু মূৰৰ ওপৰত উঠাই এতিয়া নিজে ভোগ কৰিছোঁ সি এতিয়া মোক মাৰিবলৈও কুণ্ঠাবোধ নকৰে সিদিনাখন মোৰ গাত হাত উঠাইছে তাক মই ইমান কষ্টত মৰম মোক তহঁতে ক্ষমা কৰি দে তহঁতে আপোনাক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ মা কিন্তু আপুনি নুবুজিলে এতিয়া দেখিলেতো ল'ৰা ছোৱালীক ভেদভাৱ কৰি একো লাভ নাই মই অকলশৰীয়া মাকজনীক কিমান কষ্ট কৰি এই ছোৱালীকেইজনীক ডাঙৰ দীঘল কৰিছিলোঁ পঢ়ুৱাই শুনোৱাই মই সিহঁতক ইমানখিনি কৰালোঁ আজিলৈকে আপুনিতো এটা খবৰ ল'বলৈ সময় নাপালে কিন্তু আজি কিয় আহিছে আপুনি গম নোপোৱাকৈ কিন্তু দেউতাই আমাক বহুতখিনি সহায় কৰিছে আৰু খবৰ খাতিও লৈ থাকে আপুনি এগৰাকী নাৰী হৈ কেনেকৈ অন্য এগৰাকী নাৰীক জন্মতে পুতি থ'বলৈ ক'ব পাৰিছিল আপুনিওতো এজনী ছোৱালী আপোনাক যদি আপোনাৰ মা দেউতাই বুজা বুলি ভাবি সেইকণ সময়ত মাৰি পেলালেহেঁতেন তেতিয়া আপুনি কেনেকুৱা পালেহেঁতেন তুমি ঠিকেই কৈছা বোৱাৰী মই এইবোৰ কথা বুজি পোৱা নাছিলোঁ নিজে এগৰাকী নাৰী হৈ মই অন্য নাৰীৰ কথা বুজি পোৱা নাছিলোঁ মোক ক্ষমা কৰি দিয়া বোৱাৰী ক্ষমা কৰি দিয়া তহঁতে মোক
পাৰ যদি আইতাৰক তহঁতে ক্ষমা কৰি দে। তেওঁ এতিয়া নিজৰ ভুলটো বুজি পাইছে যেতিয়া তহঁতে ক্ষমা কৰি দে আইহঁত। মোৰ কিন্তু এই মানুহগৰাকীক ক্ষমা কৰি দিবলৈ অকণমানো মন নাযায়। কিন্তু ককা, তুমি কৈছা যেতিয়া ঠিক আছে। এতিয়া নিজেই অন্ততঃ নিজ চকুৰে দেখিলে নহয়, ছোৱালী মানুহ কেতিয়াও দুৰ্বল নহয়। সেই কথা সকলোৱে মন কৰা উচিত। তই ঠিকেই কৈছ, ঠিকেই কৈছ। ছোৱালী কেতিয়াও বুজা নহয়, সেই কথা তহঁতে প্ৰমাণ কৰি দিলি। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।